গুৱাহাটী মহানগৰীৰ সাৰ্ভেত ভয়ংকৰ ঘটনা নিচাযুক্ত দ্ৰব্য সেৱন কৰি নলাত জপিয়ালে কিশোৰে অজন্তা পথত সংঘটিত হৈছে এই ঘটনা আৰু ইতিমধ্যে কিশোৰক বিচাৰি আৰক্ষীয়ে চলাইছে অভিযান আমি পোনপটীয়া সম্প্ৰচাৰত সংযুক্ত হৈছে আমাৰ জ্যেষ্ঠ সাংবাদিক বিমান আছে আমাৰ লগত বিমান পুনে আহিছো আপোনাৰ ওচৰত আৰু যেটো সন্ধান অব্যাহত ৰাখিছে কিবা সম্ভেদ পাইছে নেকি বা কেনেদৰে সংঘটিত হৈছিল প্ৰকৃততে কি ঘটনা সংঘটিত হৈছিল নিশ্চিতভাৱে মঞ্জুশ্ৰী ক'ব লাগিব যে পুৱাৰ ভাগতে এই ঘটনা সংঘটিত হৈছে পুৱা প্ৰায় 5:30 বজাত এজন কিশোৰে আসলতে নিজৰ মাতৃক তেখেতে ধন বিচাৰে কিছু সামগ্ৰী ক্ৰয় কৰাৰ বাবে স্থানীয় যিসকল লোক আছে সেই স্থানীয় লোকৰ মতে সেই কিশোৰজনে নিচাযুক্ত দ্ৰব্য সেৱন কৰে আৰু সেই নিচাযুক্ত দ্ৰব্য সেৱনৰ বাবে মাতৃক প্ৰথমতে ধন বিচাৰে কিন্তু মাতৃ যেতিয়া অমান্তি হয় পিতৃ এজন সাধাৰণ ই-ৰিক্সা চালক তেখেতে যেতিয়া উপস্থিত হয় এই স্থানত তেতিয়াই সেই কিশোৰজনে এই যি অজন্তা পথ আছে অজন্তা পথৰ এই যিটো নৰ্দমা আছে এই নৰ্দমাটোত জপিয়াই দিয়ে কেমেৰা পাৰ্চন জিতুৱে দেখুৱাব এই নৰ্দমাটোত জপিয়াই দিয়ে আৰু এই স্থানৰ পৰাই সেই কিশোৰজনৰ কোনো সন্ধান নাই আমি দেখুৱাইছোঁ নিউজ লাইভৰ দৰ্শকসকলক কি এটা নৰ্দমাত এই কিশোৰজন সোমাই গৈছিলে আমি জানিব পৰা মতে 16 পৰা 17 বছৰ সেই কিশোৰজনৰ আৰু সেই সময়ৰ পৰা বৰ্তমানলৈ কোনো সন্ধান নাই ৰাতিপুৱা 5:30 বজাতে এজন প্ৰত্যক্ষদৰ্শীয়ে প্ৰত্যক্ষ কৰিছিলে যে সেই কিশোৰজন ইয়াত নাম জপিয়াই দিছিলে আৰু তাৰ পাছত এই মুহূৰ্তত যি অগ্নি নিৰ্বাপক বাহিনী আছে আৰক্ষী লোক আছে সকলোৱে সেই কিশোৰজনক বৰ্তমান বিচাৰি থকা হৈছে এই যি নলাটোৰ লগত নৰ্দমাটোৰ লগত থকা এইসমূহ কালভাৰ্টসমূহ উঠাই বৰ্তমান পৰীক্ষা কৰি থকা হৈছে আমি দেখুৱাইছোঁ এয়া হৈছে বেলতলাৰ যি অজন্তা পথৰ দৃশ্য আমি দেখুৱাইছোঁ পুৱাৰ ভাগতে এই ঘটনা সংঘটিত হৈছে আৰু তাৰ পাছত এই মুহূৰ্তলৈ কোনো ধৰণৰ সংসূত্ৰ পোৱা নাই যিহেতু এই নলাৰে বহু দূৰ ওলাই যাব পাৰি হয়তো বাহিৰলৈ ওলাই যাব পাৰি কিন্তু এই মুহূৰ্তলৈ সেই কিশোৰজনৰ সন্ধান নাই ইয়াৰ যিসকল স্থানীয় লোক আছে কিশোৰজনৰ মাতৃও আছে ইয়াৰ স্থানীয় লোকৰ পৰা আমি জানিবলৈ চেষ্টা কৰিম দাদা কি হৈছিলে পুৱাৰ একো নাই নটংকিবিলাক ল'ৰা ছোৱালী ডেণ্টেড খাই কিবা খায় এইবিলাক নেলা ধুমাই নটংকি কৰি থাকে ইয়াতে কলেজ এনেকুৱা পৰহিদিনা হৈছে পৰহিদিনা আমি থাকোঁতে ওলাইছোঁ কিমানমান সময়ত এই ঘটনাটো হৈছে কেতিয়া আজি এঘণ্টা আগত মই এই যাচোন মায়ে কাছে যাইছিলোঁ উন্মুক্ত নলাৰ বাবে বহুতে না উন্মুক্ত নলা এইটো ডিপাৰ্টমেণ্ট উঠাইছে তাক চাবৰ কাৰণে উঠাইছে এইটো উঠাই এইফালে সোমাইছে পৰহিদিনা হৈছে 3 দিন আগত কৰিছে যথেষ্ট মানে 15-16 বছৰ বয়স আৰু কি ক'ব নিচাযুক্ত দ্ৰব্য সেৱনত তেওঁলোক লাগি পৰিছে একো মেটাৰ নাই এইটো সৰু বাচ্চা নকৰে মায়ে বাপেকে শাসন কৰা নাই বেলেগ কথা নাই কামত যায় গৰীব মানুহ ল'ৰা ছোৱালী এৰি দিয়ে ডেণ্ডাত খাই কিবা খায় ঠিক আছে বাৰু আপোনালোকৰ মতে কি লাগে এতিয়া কিশোৰটো ওলাবনে নাই ইয়াত যিটো নৰ্দমা সোমাই নটিঙি কৰিছে সোমাইছে নাই না বাহিৰতে ক'ৰবা আছে কেনে গম পাব কোনো দেখা নাই নহয় সোমাই থকাটো দেখা নাই কোনোতো সোমাই গৈছে বোলে সন্দেহে কৰিছে যে সিদিনা সোমাইছিল আজি সোমাব পাৰে মানুহৰ কথা কি ক'ব এই মুহূৰ্ততো নিশ্চিত ক'ব নোৱাৰি যিহেতু আমি দেখুৱাইছোঁ এই স্থান দেখুৱাইছোঁ এয়া হৈছে হাতীগাঁও যি অজন্তা পথ আৰু এই অজন্তা পথতে কিছু সময় পূৰ্বে পুৱাৰ ভাগত এই ঘটনা সংঘটিত হৈছিলে আৰু তাৰ পাছত বৰ্তমান অগ্নি নিৰ্বাপক বাহিনী বা যি আপতকালীন বিভাগৰ যিসমূহ দল আছে সেয়া দল আহি উপস্থিত হৈছে কিশোৰগৰাকীৰ মাতৃও আছে মাতৃৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম এই মুহূৰ্তত যিহেতু আপুনি নিজে দেখিছে নিচাসক্ত আছিল কি কৈছিলে আপোনাক মোক পইচা খুজিছিল পইচাটো মই দিয়া নাই বা মোৰ হাতত পইচাটো নাই মই কৈছোঁ দিম তই ওলাই আহ তই আগতে ওলাই আহ পইচাটো দিম মানে মোক মাৰিবি নেকি মই নামাৰোঁ তই ওলাই আহ খালি তাই তাতে থিয়া হৈ আছে ওলাই আহা নাই পইচা লাগে ভয়তে কি খাব পইচা লাগে কিহৰ কাৰণে পইচা লাগে সেইটোতো মই গম নাপাওঁ নিচাসক্ত আছিল নেকি ড্ৰাগছ সেইটো গম নাপাওঁ মইতো ৰাতিপুৱা কাম কৰোঁ কিমান টকা বিচাৰিছিলে 1000 টকা 1000 টকা নিচাসক্ত স্কুলত পঢ়ে নে নাই আপোনালোক আগতে গৈছিল এতিয়া নাযায় কিমান ক্লাছলৈ পঢ়িছে 3 লৈ গৈছে এতিয়া বয়স কিমান মান হ'ব 17 বছৰ 17 এনেকৈ কাম কৰে নেকি এনে বাচ্চাই নাই কাম নকৰে 1000 টকা কিহৰ কাৰণে বিচাৰিলে সেইটো কোৱা নাই নিচাসক্ত আছিল বুলি বহুতে কৈ আছে হয় নেকি নিচা খাইছিল নেকি সেইটোতো আমি গম নাপাওঁ আমি কামত যাওঁ এতিয়া দেখা নাই দিনো নাই মই দেখা নাই ড্ৰাগছ লোৱা বুলি কয় বহুতে ড্ৰাগছ লৈছিল নেকি এতিয়া মানুহে যদি দেখা পাইছে কিন্তু আগে পিছে এনেকুৱা কাম কৰিছে নেকি আগে পিছেতো এনেকুৱা কাম কৰা নাই পইচা বিচাৰি এনেকুৱা বা পইচা লৈছে
পইচা বিচাৰি ঘৰত অশান্তি কৰে নেকি কেতিয়াবা কৰে পইচা লয় স্থানীয় লোক আছে তেওঁলোকৰ পৰা জানিবলৈ চেষ্টা কৰিম কি যেন লাগে আপোনাৰ মইতো ফাকৰ হয় কি যেন লাগে আচলতে তাৰমানে পিতৃ আছে আমি পিতৃৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম কি মানে কি হৈছে বুলি ভাবে এতিয়া ঘটনাটো কি মানে এইটো আমি কি ক'ম আৰু ইয়াতে সোমাইছে পোৱা নাই কিহৰ কাৰণে সোমাব লগা হ'ল তাৰ পইচা লাগে 1000 টকা লাগে টাকা বিচাৰি আছে কি কাৰণত 1000 টকা লাগে গম নাপাওঁ স্থানীয় লোকে কৈছে যে কিবা সেৱন কৰে সেইকাৰণে কৈছে আপোনালোকে ভাবে নেকি এনেকুৱা কিবা আমি এইটো গম নাপাওঁ আমিতো দিনটো কামত থাকোঁ কি কাম কৰে আপুনি হাজিৰা কৰোঁ 1000 টকা আপোনাক বিচাৰিছে দাবী কৰিছে আমি ৰাতিপুৱা গুচি যাওঁ কামত দিনটো কামত থাকোঁ দিনটো কি কৰে নকৰে এইটো আমি গম নাপাওঁ ৰাতিহে আহোঁ আমি কিমানমান সময়ত হৈছে ৰাতিপুৱা 5টা 5:30 আপোনালোকে দেখিছে নলাত নামি যোৱা অঁ দেখা পাইছোঁ আগে পিছে এনেকৈ গৈছে নেকি নলাত নামি আৰু একদিনা নামিছিলে কোনফালেৰে ওলাইছে এইপিনে ইয়াতে নামছে ইয়াতে উঠছে মানে আগে পিছে এনেকৈ নামে অঁ এতিয়া যিহেতু পুলিচৰ মানুহ আহিছে কিংবা ফায়াৰৰ মানুহ আহিছে বিচাৰি আছে এনেধৰণে নিজে ওলাই আহিব পাৰিনে বহুত দ আছে নেকি নলাত নাই নিজে ওলাই আহিব নিজে ওলাই আহিব এতিয়া ভয়ত আছে বুলি হয় এয়া আছিলে এই যি কিশোৰগৰাকীৰ পিতৃ আৰু তেওঁলোকে কৈছে এনেদৰে পূৰ্বতো এই কিশোৰটোৱে এনেধৰণৰ ঘটনা সংঘটিত কৰিছে ইয়াৰ পূৰ্বেও এনেদৰে নৰ্দমাত নামি যোৱা পৰিলক্ষিত হৈছিলে ইয়াৰ যিসকল স্থানীয় লোক আছে তেওঁলোকৰ পৰা জানিবলৈ চেষ্টা কৰিম কি হয় যেন লাগে আপোনালোকৰ ৰাতিপুৱাটো ওলাই আহি কিনে তাতে ভিতৰত সোমোৱাৰ পিছত বাপেকজনে কৈ আছে তেতিয়া ড্ৰাগছ খায় আৰু ড্ৰেণ্ডেৰতো নিচা কৰে এনে ৰাতিপুৱাৰ পৰা আপোনাৰ ধৰি লওক 5টাৰ পৰা আমি ৰখি আছোঁ চলিটোৰ কাৰণে তো চলিটো ওলোৱা নাই নোলাৰ কাৰণেতো আমি এইবিলাক ড্ৰেইনৰ সেইবিলাক উঠাই দি আছোঁ উঠাই দিয়া এতিয়াতো মোটামুটি 7টা 8টা বাজিলে এতিয়ালৈকে ওলাই অহা নাই এতিয়ালৈকে এইটো আপোনাৰ ভেটাপাৰালৈকে যায় কানেক্ট আছে ভিতৰফালে একদম আপোনাৰ ভেটাপাৰা যিখন ব্ৰিজখন আছে নদীটোতে আছে এই নদীটোত ডাইৰেক্ট মুখামুখি তাতে একদম পোৱা নাই নিশ্চিতভাৱে আমি দেখুৱাই আছোঁ আৰক্ষী আৰু ফায়াৰ এণ্ড ইমাৰ্জেঞ্চিৰ লোক আহি উপস্থিত হৈছে এয়া বিচাৰি থকা হৈছে নৰ্দমাৰ ভিতৰত আমি দেখুৱাইছোঁ এইটো যিটো নৰ্দমা আছিলে এই নৰ্দমাটোৰে কিশোৰজন নামি গৈছিলে এয়াই প্ৰথম ঘটনা নহয় ইয়াৰ পূৰ্বেও এই যি কিশোৰ আছিলে এই কিশোৰজনে এনেধৰণৰ ঘটনা সংঘটিত কৰা ইয়াৰ যিসকল লোক স্থানীয় লোকে জনাইছে বৰ্তমানো আৰক্ষী হওক বা ফায়াৰৰ মানুহ হওক তেওঁলোকে বৰ্তমান বিচাৰি থকা হৈছে কালভাৰ্টবিলাক উঠাই বৰ্তমান বিচাৰি থকা হৈছে এই নৰ্দমাটোৰ ভিতৰত কিন্তু এই মুহূৰ্তলৈ কোনো ধৰণৰ সুংসূত্ৰ পোৱা নাই